নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল জব ৰিলেটেড ইনফৰমেশ্যন। আপোনালোকৰ কাৰণে গুৱাহাটী হাইকোৰ্টৰ কাৰণে এটা নটিফিকেশ্যন আহিলে। নটিফিকেশ্যনটো কিহৰ কাৰণে আহিছে মই আপোনালোকক কৈ আছোঁ। নটিফিকেশ্যনটো আহিছে আপোনালোকৰ JEE 367টা পদৰ কাৰণে আহিছে। আৰু ইয়াত দিয়া আছে আপোনালোকৰ পাব্লিছ দ্য প্ৰফেশ্যনেল লিষ্ট ৰোল নম্বৰ ৱাইজত দিয়া হৈছে আৰু ডিৰেক্ট লিষ্টটো আপোনালোকৰ দি দিয়া হৈছে। আৰু লগতে ইয়াত লিখিছে ইফ এনি কেণ্ডিডেট প্লেচ ইন দ্য ৰিজেক্ট লিষ্ট উইচেছ টু ছাবমিট এনি গ্ৰিভেঞ্চ। আপোনালোকৰ কি কৰিব লাগিব? গ্ৰিভেঞ্চ দিব লাগিব। আৰু গ্ৰিভেঞ্চটো কেনেকৈ দিব লাগিব, ক'ত দিব লাগিব মই আপোনালোকক জনাই আছোঁ। আপোনালোকে এটা কাম কৰিব, আপোনালোকে যাৰ গ্ৰিভেঞ্চ দিব লাগে আপোনালোকে এইটো ইমেইলত যায় আপোনালোকে গ্ৰিভেঞ্চ দি দিব আৰু লগতে উইথিন 10 ডেজৰ ভিতৰতে আপোনালোকে গ্ৰিভেঞ্চটো দিব লাগিব। আৰু যাৰ দিবলগীয়া হয় আপোনালোকে এটা কাম কৰিব, 10 দিনৰ আগতে এইটো গ্ৰিভেঞ্চটো আপোনালোকে দি দিব। আৰু এইফালে আপোনালোকৰ লিখিছে তলফালে চাওক, আপোনালোকে ইয়াত লিখিছে আপোনালোকৰ দ্য চিৰিয়েল অফ ৰিটাৰ্ণ এক্সামিনেশ্যন ষ্টেজ 1 শ্বেল বি নটিফাই ইন ডু ক্ৰছ অফ টাইম। আপোনালোকে অতি সোনকালে এইটো এক্সামো পাতিব। সম্ভাৱনা অহা মাহত এক্সামটো হোৱা সম্ভাৱনাটো বেছি আছে। তো আপোনালোকে পঢ়ি থাকিব, ভালকৈ পঢ়িব। আৰু আপোনালোকৰ যাৰ গ্ৰিভেঞ্চটো দিবলগীয়া হয় আপোনালোকে গ্ৰিভেঞ্চটো দি দিব। আৰু লগতে মোৰ ভিডিঅ'টো যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব, লগতে কমেণ্ট কৰিব আৰু মোৰ লগত জাৰি হৈ থাকিব। আহি থকা সকলো ইনফৰমেশ্যন আপোনালোকে পাই যাব।